যোৰাবাটৰ যি কৃত্ৰিম বানপানীৰ যি সমস্যা এই সমস্যাক লৈ কোনো সমাধান নাই। বিভাগীয় কৰ্তৃপক্ষই কোনো কাম নকৰে, চৰকাৰৰ কোনো ইয়াত ভূমিকা দেখা নাই। আমি বিগত 20 বছৰ ধৰি এই সমস্যাত উজনি নামনি যাত্ৰীসকলে যোৰাবাটবাসীয়ে ডিমৰীয়াবাসীয়ে এই সমস্যাত ভুগি আছে। কিন্তু আমি ADC গৰাকীক বা আমি চৰকাৰী কৰ্তৃপক্ষক যেতিয়া আমি এই কথাবিলাক অৱগত কৰোঁ, কিন্তু তেখেতসকলে মাত্ৰ এচিৰ কোঠালি ৰুমত তেখেতসকলে কথাবিলাক আমাৰ শুনেহে, কিন্তু গ্ৰাউণ্ডত আহি তেখেতসকলে এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ কোনো আজিলৈকে বিচাৰ নকৰে। আজি বিগত 20 বছৰ ধৰি এটা যোৰাবাটবাসীয়ে আজি এই সমস্যাটোক লৈ কিমান আমি চিঞৰ বাখৰ কৰিলোঁ, কিমান আমি প্ৰতিবাদ কৰিলোঁ, কিমান স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ, কিন্তু আজিলৈকে এজন চৰকাৰী কোনো এটা বিষয়ববীয়া যোৰাবাটৰলৈকে আহি যোৰাবাটৰ কিহৰ কাৰণে ইয়াত আজি পানীখিনি হয়, 10 মিনিট বৰষুণ এটাত যি ইয়াত যে আজি এবুকু পানী হয়, সেই সমস্যাটোৰ সমাধান তেখেতসকলে চিন্তা নকৰে। চৰকাৰে আপোনাৰ তেখেতসকলে মেঘালয়ৰ ৰঙামাটিক লৈ বা আপোনাৰ মেঘালয় পানীক লৈ কিন্তু বিভিন্ন সময়ত বিভিন্ন আপোনালোকে তেখেতসকলে এই কথাখিনিক লৈ উপলুঙাহে আমি দেখোঁ, কিন্তু এই সমস্যাটোক লৈ সমাধান নাই। আমি যোৰাবাট শাখা ছাত্ৰ সন্থাই আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ, কিন্তু সমাধান নাই। আজি যোৰাবাটত আপোনাৰ এই সময়ত আপোনাৰ বিভিন্ন ইয়াত আপোনাৰ উজনি নামনি যাত্ৰী ইয়াত আজি আপোনাৰ ৰৈ থাকিব লগা হৈছে। আজি ৰোগীয়ে আপোনাৰ হস্পিটেল গৈ পোৱা নাই। আজি যিবিলাক মানুহে আজি চাগে ক'ৰবাত এয়াৰপৰ্টত যাব আহিছিলে বা কিছুমানে আপোনাৰ ৰেলৱে ষ্টেচন যাব আহিছিলে, কিন্তু তেখেতসকলে গৈ পোৱা নাই। কিন্তু এই সমস্যাটোৰ সমাধান কেতিয়া হ'ব আমাৰ চৰকাৰলৈ, সেইটো প্ৰশ্ন। আৰু যোৰাবাটত যে এটা আৰক্ষীৰ যে এটা চকী আছে, লগতে যান বাহন এটা শাখা আছে, সেইটো আমি দেখা নাপাওঁ। মানে আমাৰ প্ৰশ্ন যান বাহন শাখা সেইটো আছেনে নাই ইয়াতে? মানে যেতিয়া ইয়াত যান জঁট হয় তেতিয়া মানে ট্ৰাফিকৰ কোনো এজন বিষয়াক আমি এই ৰাজপথত নেদেখোঁ। তেখেতসকলে থাকে ক'ত? আমাৰ প্ৰশ্নটো হৈছে সেইটো। মানে যদি তেখেতসকলে যদি যোৰাবাটতে থাকে বা কাৰ্যালয়তে থাকে, ৰাজপথত আহি এই যান জঁটখিনি আজি সমাধান কৰিবৰ কাৰণে কিয় চেষ্টা নকৰে? নে বৰষুণক ভয় কৰি তেখেতসকলে কাৰ্যালয়ৰ ভিতৰত সোমাই থাকে? কাৰ্যালয়ৰ ভিতৰত থাকিবৰ কাৰণে চৰকাৰে তেখেতসকলক মানে বছৰে বা মাহে তেখেতসকলক দৰমহা দি আছে নেকি? হয়, যি যোৰাবাটৰ যি কৃত্ৰিম বানপানীৰ যি সমস্যা এই সমস্যাক লৈ কোনো সমাধান নাই। বিভাগীয় কৰ্তৃপক্ষই কোনো কাম নকৰে, চৰকাৰৰ কোনো ইয়াত ভূমিকা দেখা নাই। আমি বিগত 20 বছৰ ধৰি এই সমস্যাত উজনি নামনি যাত্ৰীসকলে যোৰাবাটবাসীয়ে ডিমৰীয়াবাসীয়ে এই সমস্যাত ভুগি আছে। কিন্তু আমি ADC গৰাকীক বা আমি চৰকাৰী কৰ্তৃপক্ষক যেতিয়া আমি এই কথাবিলাক অৱগত কৰোঁ, কিন্তু তেখেতসকলে মাত্ৰ এচিৰ কোঠালি ৰুমত তেখেতসকলে কথাবিলাক আমাৰ শুনেহে, কিন্তু গ্ৰাউণ্ডত আহি তেখেতসকলে এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ কোনো আজিলৈকে বিচাৰ নকৰে। আজি বিগত 20 বছৰ ধৰি এটা যোৰাবাটবাসীয়ে আজি এই সমস্যাটোক লৈ কিমান আমি চিঞৰ বাখৰ কৰিলোঁ, কিমান আমি প্ৰতিবাদ কৰিলোঁ, কিমান স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ, কিন্তু আজিলৈকে চৰকাৰী কোনো এটা বিষয়ববীয়া যোৰাবাটৰলৈকে আহি যোৰাবাটৰ কিহৰ কাৰণে ইয়াত আজি পানীখিনি হয়, 10 মিনিট বৰষুণ এটাত যি ইয়াত যে আজি এবুকু পানী হয়, সেই সমস্যাটোৰ সমাধান তেখেতসকলে চিন্তা নকৰে। চৰকাৰে আপোনাৰ তেখেতসকলে মেঘালয়ৰ ৰঙামাটিক লৈ বা আপোনাৰ মেঘালয় পানীক লৈ কিন্তু বিভিন্ন সময়ত বিভিন্ন আপোনালোকে তেখেতসকলে এই কথাখিনিক লৈ উপলুঙাহে আমি দেখোঁ, কিন্তু এই সমস্যাটোক লৈ সমাধান নাই। আমি যোৰাবাট শাখা ছাত্ৰ সন্থাই আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ, কিন্তু সমাধান নাই। আজি যোৰাবাটত আপোনাৰ এই সময়ত আপোনাৰ বিভিন্ন ইয়াত আপোনাৰ উজনি নামনি যাত্ৰী ইয়াত আজি আপোনাৰ ৰৈ থাকিব লগা হৈছে। আজি ৰোগীয়ে আপোনাৰ হস্পিটেল গৈ পোৱা নাই। আজি যিবিলাক মানুহে আজি চাগে ক'ৰবাত এয়াৰপৰ্টত যাব আহিছিলে বা কিছুমানে আপোনাৰ ৰেলৱে ষ্টেচন যাব আহিছিলে, কিন্তু তেখেতসকলে গৈ পোৱা নাই। কিন্তু এই সমস্যাটোৰ সমাধান কেতিয়া হ'ব আমাৰ চৰকাৰলৈ, সেইটো প্ৰশ্ন। আৰু যোৰাবাটত যে এটা আৰক্ষীৰ যে এটা চকী আছে, লগতে যান বাহন এটা শাখা আছে, সেইটো আমি দেখা নাপাওঁ। মানে আমাৰ প্ৰশ্ন যান বাহন শাখা সেইটো আছেনে নাই ইয়াতে? মানে যেতিয়া ইয়াত যান জঁট হয় তেতিয়া মানে ট্ৰাফিকৰ কোনো এজন বিষয়াক আমি এই ৰাজপথত নেদেখোঁ। তেখেতসকলে থাকে ক'ত? আমাৰ প্ৰশ্নটো হৈছে সেইটো। মানে যদি তেখেতসকলে যদি যোৰাবাটতে থাকে বা কাৰ্যালয়তে থাকে, ৰাজপথত আহি এই যান জঁটখিনি আজি সমাধান কৰিবৰ কাৰণে কিয় চেষ্টা নকৰে? নে বৰষুণক ভয় কৰি তেখেতসকলে কাৰ্যালয়ৰ ভিতৰত সোমাই থাকে? কাৰ্যালয়ৰ ভিতৰত থাকিবৰ কাৰণে চৰকাৰে তেখেতসকলক মানে বছৰে বা মাহে তেখেতসকলক দৰমহা দি আছে নেকি?